আজি কোনোবা সাংবিধানিক পদবীত আছে বুলি কোনোবা মুখ্যমন্ত্ৰী হল বুলি তেওঁ মুখেৰে লেকামবিহীন ভাবে যিকোনো মন্তব্য কৰি যাব আৰু তাৰ প্ৰতিবাদ নহব তাক গৰিহণা দিয়া নহব এই কথা যদি কোনোবাই ভাবিছে তেন্তে সেয়া ভ্ৰম দেখিছে সেয়া ভুল ভাবিছে মুখ্যমন্ত্ৰীয়ে সেই 70% মানুহক চিনাক্তকৰণ কৰি তেখেতসকলক অসমৰ পৰা বহিষ্কাৰ কৰি সৎ সাহসিকতা দেখুৱাব বুলি আমি আশা কৰিছো 10 সেপ্টেম্বৰত অসমৰ ৰাইজক এটা সুপাৰ ডুপাৰ ফ্লপ সিনেমা উপহাৰ দি এতিয়া মামা এক প্ৰকাৰ হতাশগ্ৰস্ত এক প্ৰকাৰ মানসিকভাৱে বিকৃত আৰু কৰবাত নহয় কৰবাত শংকিত আৰু আতংকিত হৈ থকাটো পৰিলক্ষিত হৈছে বিগত কেইবাটা মাহ ধৰি অসমৰ ৰাইজক এখন সুপাৰ ডুপাৰ হিট সিনেমা উপহাৰ দিম বুলি কৈ অৱশেষত অসমৰ ৰাইজক ঠগি এটা অত্যন্ত থাৰ্ড কেটেগৰীৰ সিনেমা এখন উপহাৰ দিয়া মামাৰ শেহতীয়া আচৰণবোৰ দেখি আমি কৰবাত নহয় কৰবাত অকণমান লজ্জিত অনুভৱ কৰিছো কাৰণটো হৈছে যে তেওঁৰ ৰাজনৈতিক শত্ৰু গৌৰৱ গগৈৰ পুত্ৰ কন্যা বা তেওঁৰ পত্নীৰ নাগৰিকত্বক লৈ যিবোৰ প্ৰশ্ন উত্থাপন কৰিছে সেই প্ৰশ্নসমূহ অথবা গৌৰৱ গগৈয়ে মঞ্চত নৃত্য প্ৰদৰ্শন কৰাক লৈ যিবোৰ প্ৰশ্ন উত্থাপন কৰিছে অথবা কংগ্ৰেছ দলত কিমান সংখ্যক সন্দেহযুক্ত নাগৰিক আছে সেই লৈ যিসমূহ প্ৰশ্ন উত্থাপন কৰিছে সেই প্ৰশ্নসমূহ অবান্তৰ আৰু অমূলক কাৰণটো হৈছে যদি গৌৰৱ গগৈৰ পুত্ৰ কন্যা অথবা পত্নী বিদেশী নাগৰিক হোৱাটোক লৈ মামাৰ আপত্তি আছে অথবা শংকা আছে তেন্তে সেই একেগৰাকী মামাই ভাৰতবৰ্ষৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ অথবা ভাৰতবৰ্ষৰ প্ৰতিৰক্ষা উপদেষ্টা নেশ্যনেল সিকিউৰিটি এডভাইজাৰ অজিত ডোভালৰ সন্তান বিদেশী নাগৰিক হোৱাৰ ক্ষেত্ৰত তেওঁ কি মন্তব্য প্ৰদান কৰিব এইটো লক্ষণীয় হ'ব অসমৰ ৰাইজক আভুৱা ভৰি ৰাজনৈতিক মুনাফা লবৰ বাবে কেৱল গৌৰৱ গগৈ অথবা তেওঁৰ ৰাজনৈতিক শত্ৰুগৰাকীক টাৰ্গেট কৰি তেওঁৰ ল'ৰা ছোৱালী বিদেশী নাগৰিক হোৱা বাবে তেওঁৰ পত্নী বিদেশী নাগৰিক হোৱা বাবে যিসমূহ প্ৰশ্নৰ অৱতাৰণা কৰি অসমৰ ৰাজনীতি উত্তাল কৰিব বিচাৰিছে সেই একে সময়তে আমি মামাক প্ৰশ্ন কৰিব বিচাৰিছো যে এছ জয়শংকৰৰ সন্তান অথবা অজিত ডোভালৰ সন্তান বিদেশী নাগৰিক হোৱাৰ ক্ষেত্ৰত তেওঁ এই কথাৰ সজোৰে প্ৰতিবাদ কৰিবলৈ সাহস হ'বনে তেওঁ যেটো দলক প্ৰতিনিধিত্ব কৰে সেই দলৰ ঊৰ্ধ্বতন মহলক অথবা দেশৰ প্ৰধানমন্ত্ৰী গৰাকী এই প্ৰশ্ন কৰাৰ সাহস হ'বনে যে ৰাষ্ট্ৰৰ নিৰাপত্তাৰ লগত জড়িত থকা এগৰাকী উচ্চ পদবীধাৰী ব্যক্তি অজিত ডোভাল যি গৰাকী ভাৰতবৰ্ষৰ নেশ্যনেল সিকিউৰিটি এডভাইজাৰ এগৰাকী বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ সেই গৰাকী মন্ত্ৰী এখেতসকলৰ সন্তান যে বিদেশী নাগৰিক সেই ক্ষেত্ৰত তেওঁৰ আশংকা নোহোৱা কথাটোত আমি লাজ পাইছো যি সময়ত গৌৰৱ গগৈৰ ল'ৰা ছোৱালী বিদেশী হোৱাৰ ক্ষেত্ৰত তেওঁ বিৰাট আশংকা প্ৰকাশ কৰিছে বিৰাট ৰাজনীতি কৰিব বিচাৰিছে কথা বতৰাবোৰ উত্থাপন কৰি সেই একেই সময়তে অজিত ডোভালৰ ল'ৰা ছোৱালী অথবা এছ জয়শংকৰৰ ল'ৰা ছোৱালীক লৈ তেওঁ মৌন হৈ থকা কাৰণটো আমি বিচাৰি পোৱা নাই এই ডাবল ষ্টেণ্ডাৰ্ড ৰাজনীতিবিলাকৰ পৰা অসমক অকণমান দূৰত ৰাখিব পাৰিবনে তেওঁলোকে গৌৰৱ গগৈৰ ক্ষেত্ৰত আইন সুকীয়া নেকি আজি গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণক লৈ বিৰাট হৈচৈ প্ৰদৰ্শন কৰিব বিচৰা হৈছে
গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণক লৈ বিৰাট বেছি হুলস্থুল কৰি ৰাজনৈতিক যি পথাৰখন আছে ৰাজনৈতিক পথাৰখনত এটা বিৰাট উত্তাল পৰিৱেশ ৰচনা কৰিব বিচৰা হৈছে একে সময়তে যি সকলে এই ৰাজনীতি কৰিব বিচাৰিছে তেখেতসকলৰ জ্ঞাতাৰ্থে জনাবলৈ বিচাৰিছো যে বিগত 2024 চনত সৰ্বমুঠ 30,620 গৰাকী ভাৰতীয় নাগৰিকে পাকিস্তান ভ্ৰমণ কৰিছে এয়া আমাৰ কোনো মনে সজা তথ্য নহয় এয়া ৰাজ্যসভাত টুৰিজম ডিপাৰ্টমেণ্টে দাখিল কৰা এটা তথ্য অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সেই 30,620 গৰাকী ব্যক্তি যি কেইগৰাকীয়ে 2024 চনত পাকিস্তান ভ্ৰমণ কৰিলে তেওঁলোকৰ বিৰুদ্ধেও SIT গঠন কৰিবনে পাকিস্তান ভ্ৰমণ কৰিলেই যদি এজন ব্যক্তি দেশদ্ৰোহী হৈ পৰে তেতিয়াহলে নিশ্চয়কৈ সেই 30,620 গৰাকী ব্যক্তি যি কেইগৰাকীয়ে পাকিস্তান ভ্ৰমণ কৰিছে বিভিন্ন কাৰণত সেই কেইগৰাকী ব্যক্তিও তদন্তৰ আওতাত আহিব লাগে এয়া এগৰাকী মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ নৈতিক দায়িত্ব এই দাবী উত্থাপন কৰাটো যে যদি গৌৰৱ গগৈ সম্পৰ্কে SIT গঠন কৰি তদন্ত কৰিবলগীয়া পৰিস্থিতি উদ্ভাৱন হৈছে তেন্তে নিশ্চয়কৈ 30,620 গৰাকী ভাৰতীয় যিয়ে পাকিস্তান ভ্ৰমণৰ তথ্য কেন্দ্ৰীয় চৰকাৰৰ হাতত মজুত আছে তেওঁলোকৰ বিৰুদ্ধেও তদন্ত ঘোষণা কৰিব লাগে তেওঁলোকৰ বিৰুদ্ধেও SIT গঠন কৰিব লাগে আজি বৰ আচৰিত ধৰণে 10 ছেপ্টেম্বৰত এখন ফ্লপ সিনেমা উপহাৰ দিয়াৰ বাবে পুতৌজনক এটা স্থিতি তেওঁ হোৱাৰ বাবে বিৰোধী শিবিৰৰ নেতা গৌৰৱ গগৈয়ে মঞ্চত নৃত্য প্ৰদৰ্শন কৰিলে ইয়াকে লৈ দেখিলো যে অসমৰ সৰ্বজন স্বীকৃত মামাৰ বিৰাট আপত্তি তেওঁ কলে যে তেওঁ হেনো কংগ্ৰেছ দলত থাকিলে গৌৰৱ গগৈক মঞ্চৰ পৰা গতিয়াই নমাই দিলেহেঁতেন এনে ধৰণৰ তুলুঙা এনে ধৰণৰ তৰল মন্তব্য এগৰাকী সাংবিধানিক পদবীত থকা ব্যক্তিৰ মুখত শোভা নাপায় মই পূৰ্বৱৰ্তী কেইবাটাও ভিডিঅ'ত কৈছো আজিও একেটা কথা সজোৰে কম যে এগৰাকী মুখ্যমন্ত্ৰী অথবা সাংবিধানিক পদবীত থকা এগৰাকী ব্যক্তিৰ মুখৰ কথাত অকণমান লেকাম থকাৰ প্ৰয়োজন অকণমান সংযম থকাৰ প্ৰয়োজন কথাই কথাই কাৰোবাক গতিয়াই দিম কাৰোবাক বুঢ়া আঙুলি দেখুৱা এইবিলাক শিষ্টাচাৰ অসমৰ উঠি অহা প্ৰজন্মৰ বাবে এটা অশিষ্টাচাৰহে হৈ পৰিছে যেন আমি অনুভৱ কৰিছো বিগত নিৰ্বাচনসমূহত অত্যুৎসাহী মামাই ৰাজপথৰ পৰা আৰম্ভ কৰি বিভিন্ন সভা সমিতিবোৰত বহুৱাৰ দৰে কৰা নৃত্যবোৰ অসমৰ ৰাইজে পাহৰা নাই এই ভিডিঅ'সমূহ এতিয়াও সকলোৰে হাতে হাতে সংৰক্ষিত হৈ আছে এই প্ৰশ্ন যদি কৰা হয় এই যে বহুৱাৰ দৰে এগৰাকী ৰাজনৈতিক নেতাই ৰাজপথত অথবা মঞ্চত নৃত্য প্ৰদৰ্শন কৰাৰ সময়ত তেওঁ সম্পৰ্কে যদি গৌৰৱ গগৈ অথবা আনে এনে মন্তব্য কৰিলেহেঁতেন তেন্তে তাৰ প্ৰতিক্ৰিয়া তেওঁ কি দিলেহেঁতেন ৰাজনৈতিক শত্ৰু এগৰাকী এনেদৰে যি টি মন্তব্য কৰি নিজৰ কলুষিতপূৰ্ণ মন মগজু প্ৰদৰ্শন কৰাটো কিমান দূৰ সমীচীন সেয়া সময়ত ৰাইজে বিচাৰ কৰিব আজি ৰাজনৈতিক পথাৰখন গৰম কৰিবৰ বাবে কোৱা হ'ল যে কংগ্ৰেছ দলত হেনো 70% সন্দেহযুক্ত নাগৰিক আছে চৰকাৰ তেওঁৰ প্ৰশাসন তেওঁৰ গৃহ বিভাগ তেওঁৰ কিয় এতিয়াও তেওঁ মনে মনে বহি আছে সেই 70% সন্দেহযুক্ত নাগৰিকক চিনাক্তকৰণ কৰি বহিষ্কাৰ কিয় কৰা হোৱা নাই যদি সঁচাকৈ কংগ্ৰেছ দলত আজি 70% সন্দেহযুক্ত নাগৰিক আছে তেন্তে অসমৰ মুখ্যমন্ত্ৰীয়ে সেই 70% মানুহক চিনাক্তকৰণ কৰি তেখেতসকলক অসমৰ পৰা বহিষ্কাৰ কৰি সৎ সাহসিকতা দেখুৱাব বুলি আমি আশা কৰিছো
ৰাজনৈতিক পথাৰখনৰ পৰিৱেশটো গৰম কৰিবৰ বাবে এনেবোৰ অবান্তৰ অমূলক কথা বতৰাবোৰেৰে ৰাজনীতি কৰি থকাটো এটা সুস্থ ৰাজনৈতিক পৰম্পৰাৰ অংশ হ'ব নোৱাৰে। প্ৰতিটো কথাতেই ৰাজনৈতিক শত্ৰুবোৰক বিভিন্ন ধৰণে অপমান আৰু অপদস্থমূলক কথা বতৰা কৈ তেওঁ নিজকে বীৰ পুৰুষ সজাবলৈ যোৱা কথাটোৱে তেওঁৰ হীনমন্যতা প্ৰকাশ কৰিছে। তেওঁৰ কৰবাত নহয় কৰবাত যে তেওঁ দুৰ্বল হৈছে সেই কথাটো প্ৰকাশ কৰিছে। কৰবাত নহয় কৰবাত যে তেওঁ শংকিত হৈছে বিৰোধী দলৰ উত্থানত এই কথাটোৱে প্ৰকট কৰিছে। নিজৰ আচৰণ অকণমান সংযমী নহলে এগৰাকী ব্যক্তি এটা সাংবিধানিক পদবীত অধিষ্ঠিত হৈ থকাৰ যোগ্য নহয় বুলি আমি ভাবো। অসমৰ বিবেকবান মানুহে এই ক্ষেত্ৰত বিচাৰ কৰিবৰ হৈছে। কাৰণ বিগত সময়ৰ ৰাজনৈতিক পৰিৱেশটো ইমান বেছি কলুষিতপূৰ্ণ কৰা হৈছে যে অসমত এতিয়া সাংবিধানিক পদবীত থকা ব্যক্তিসকলে তেওঁলোকৰ ৰাজনৈতিক মুনাফা লাভৰ বাবে অসমৰ বিৰোধী ৰাজনৈতিক দল অথবা নেতাসকলক তেওঁলোকে তুচ্ছ তাচ্ছিল্য কৰাটো, অপমানসূচক মন্তব্য কৰাটো, বুঢ়া আঙুলি দেখুৱাটো, গতিয়াই মঞ্চৰ পৰা নমাই দিম জাতীয় কথাবোৰ কোৱাটো অশুভনীয়। অশুভনীয় এনেবোৰ কথা বতৰা সাংবিধানিক পদবীত অধিষ্ঠিত ব্যক্তিৰ মুখত একেবাৰে শোভা নাপায়। তৃতীয় শ্ৰেণীৰ মানুহ ছাপ্ৰী কিছুমানৰ মুখত এনেবোৰ কথা শোভা পায়। এই যে ৰাজনৈতিকভাৱে বলিয়া হোৱা মানুহবোৰে এই যিবোৰ আচৰণ প্ৰদৰ্শন কৰিছে, এনে আচৰণ সুস্থ ৰাজনৈতিক বাতাবৰণৰ বাবে ভয়ংকৰ। আমি অসমত এটা সুস্থ ৰাজনৈতিক বাতাবৰণ বিচাৰিছো। ৰাজনীতিত প্ৰতিদ্বন্দ্বিতা থাকিব, কিন্তু সেই বুলি প্ৰতিদ্বন্দ্বীক এনেদৰে অশিষ্টাচাৰ প্ৰদৰ্শন কৰা অথবা এনে ধৰণৰ কুৰুচিপূৰ্ণ মন্তব্য প্ৰদান কৰি যিটো মানসিকতা দেখুওৱা হৈছে, এই মানসিকতাক আমি গৰিহণা দিছো, ধিক্কাৰ দিছো। আজি কোনোবা সাংবিধানিক পদবীত আছে বুলি, কোনোবা মুখ্যমন্ত্ৰী হল বুলি তেওঁ মুখেৰে লেকামবিহীনভাৱে যিকোনো মন্তব্য কৰি যাব আৰু তাৰ প্ৰতিবাদ নহব, তাক গৰিহণা দিয়া নহব, এই কথা যদি কোনোবাই ভাবিছে তেন্তে সেয়া ভ্ৰম দেখিছে, সেয়া ভুল ভাবিছে। অসমৰ সুস্থ বাতাবৰণ বিচৰা, অসমত এটা সুস্থ ৰাজনৈতিক পৰম্পৰা বিচৰা প্ৰতিজন বিবেকবান মানুহে এনেবোৰ কথা বতৰা ঘৃণা কৰিছে। গতিকে আমি বিচাৰিছো যে অসমখনক আগুৱাই নিয়াৰ স্বাৰ্থত, অসমখনত এটা সুস্থ ৰাজনীতি হোৱাৰ স্বাৰ্থত, ৰাজনৈতিক পৰিৱেশটো অকণমান সুস্থ হোৱাৰ স্বাৰ্থত অসমৰ সাংবিধানিক মুৰব্বীৰ পদত অধিষ্ঠিত ব্যক্তিসকলে মুখখনত অকণমান লেকাম লগাই, অকণমান শিষ্টাচাৰ কৰবাৰ পৰা শিকি আচৰণবোৰ অন্তত সুস্থভাৱে প্ৰদৰ্শন কৰিলে আমি ভাল পাম। এনে অশিষ্টাচাৰী আচৰণবোৰ অসমৰ উঠি অহা প্ৰজন্মৰ বাবে এটা শিক্ষা হ'ব নোৱাৰে। অসমৰ মুখ্যমন্ত্ৰীয়ে হওক বা সাংবিধানিক পদবীত থকা কোনো ব্যক্তিৰ মুখৰ পৰা এনে ধৰণৰ আচৰণ, এনে ধৰণৰ লেকামবিহীন কথা কোনো কাৰণত শোভনীয় হ'ব নোৱাৰে। মই এই ক্ষেত্ৰত অসমৰ সুধী সমাজৰ মন্তব্য কামনা কৰিম।